কি হ'ল খং কৰি আছ? নাই কৰা মইনো কোন তোক খং কৰিবলগীয়া কিয়নো এনেকে কৈছ অ? আৰু মই আচলতে গম পোৱা নাছিলো ন তই যে মাৰ কাৰণে ইমানখিনি কষ্ট কৰি আছিলি। চা জনা হোৱাৰ পিছতে দেউতাক হেৰুৱালো আৰু মাও জীৱনৰ আধা বাটতে এৰি থৈ গুচি গ'ল। তাৰপিছত থাকি গ'ল কি মা দেউতা মৰম আৰু মা দেউতা স্মৃতিবোৰ তাকে লৈ জীয়াই আছিলোঁ। আৰু তাৰপিছত তই আহিলি মোৰ জীৱনলৈ, কিন্তু তয়ো মোক অলপো বুজি নাপাৱ। কিয়নো তেনেকে কৈছ? মই বুজি নাপাওঁ নেকি তোৰ মনৰ কথা? তেতিয়াহ'লে সেইদিনা এৰি কিয় গুচি গৈছিলি মোক? ইনে মই খঙতে কৈছিলো কিবা। মই কি তোক এৰি যাব পাৰিম নেকি? কচোন তই এবাৰ। কৈছা তই মোক কথা দেচোন, তই মোক কেতিয়াও এৰি নাযাওঁ বুলি। তোক মই কথা দিছো। মই নোৱাৰোঁ অ' তই নোহোৱাকৈ জীয়াই থাকিব। মোৰনো কোন আছে তোৰ অবিহনে? দে মইনো তোক এৰি কিয় যাম বাৰু? আৰু এবাৰ পৰা যদি কাজিয়া হয় আগত কিন্তু তই মাতিবি। এবাৰ নিচাকে নমতাকে নাথাকিবি। হ'ব এইবাৰ পৰা মই তোক কাজিয়া লাগিবলৈ সুবিধা কোনে নিদিওঁ। এতিয়াৰ পৰা কাৰণ মই তোক বহুত সময় দিম, তই যিমান বিচাৰ।